প্ৰতিষ্ঠিত এথলীট ৰূপে গোলাঘাটৰ বোৱাৰী। গোলাঘাটৰ বোৱাৰী বৰ্তমান গুৱাহাটীৰ নিবাসী দীপামণি ডেকা বৰ্তমান প্ৰতিষ্ঠিত এথলীট ৰূপে পৰিচিত হৈ পৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত দুবাৰকৈ সোণৰ পদক বিজয়ী দীপামণি ডেকাৰ জীৱন সংগ্ৰামৰ বহু ঘাট প্ৰতিঘাতেৰে বহু প্ৰত্যাহ্বান আগত ৰাখি পদক বিজয়ী যাত্ৰা অবিৰতভাৱে অব্যাহত আছে। ইতিমধ্যে দ্বিতীয় ষ্টেট অপেন মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ 2024ত ক্ৰমে 1500 মিটাৰ আৰু 5000 মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ উপৰিও পাটনা মাৰাথন 2024, কুকুৰাঝাৰ NCC হাফ মাৰাথন 2024, আসাম ৰাইফলছ হাফ মাৰাথন শ্বিলং 2024, বাহুবলী হাফ মাৰাথন 2024 যোৰহাট, কইল ইণ্ডিয়া ভুৱনেশ্বৰ মাৰাথন 2025, গোল্ডেন পগৰা মাৰাথন 2025, নামচাই ষ্টেট বেংক অফ ইণ্ডিয়া গ্ৰীণ মাৰাথন 2025 আদি বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত ক্ৰমে 10 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ দৌৰত অংশগ্ৰহণ কৰি বিজয়ী পদক দখল কৰি আহিছে। আৰু শেহতীয়াভাৱে যোৱা 16 মাৰ্চ 2025ত দেৰগাঁও মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শিখৰ গুটকা ড্ৰাগছ বিপৰীতে যোদ্ধা একাডেমীৰ উদ্যোগত অনুষ্ঠিত হাফ মাৰাথনত 10 কিলোমিটাৰ দৌৰত অংশগ্ৰহণ কৰি 40 বছৰ ঊৰ্ধৰ কেটেগৰীত বিজয়ী পদক লাভ কৰিবলৈও সক্ষম হয়। খেলুৱৈগৰাকীৰ এনে সাফল্যতাৰ কথা জানিব বিচাৰিছিলোঁ আৰু অনাগত সময়ত তেওঁৰ পৰিকল্পনাৰ বিষয়ে অৱগত হ'লোঁ। খেলুৱৈগৰাকীয়ে জানিব দিয়ে যে সন্মুখত আৰু কেইবাখনো খেলৰ বাবে অধিক শক্তিশালী ৰূপত বৰ্তমান সাজু আছে তেখেত। হয়, নমস্কাৰ। মোৰ নাম দীপামণি ডেকা। মোৰ জন্মস্থান দৰং জিলাৰ উদমাৰী গাঁও। দুবাৰকৈ মই ৰাষ্ট্ৰীয় পৰ্যায়ত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মোৰ খেলৰ লগত জড়িত বহুত সৰুৰ পৰাই, স্কুলিং লাইফৰ পৰাই মানে বহুত সৰুৰ পৰা অকণমান জনা হোৱাৰ পৰা মানে দৌৰি ফুৰিছিলোঁ। আঞ্চলিক ভিত্তিত বা বিহু কিবা কিবি এনেকুৱা যিবিলাক হয় তাত আমাৰ অঞ্চলত বা কেন্দ্ৰীয়ভাৱেও সেইবিলাক খেলিছিলোঁ। সেইবিলাকতো মই গোটেই একদম মানে পাওঁৱেই, যি খেলাই নাপাতক মই চবতে পাওঁ। তো তেনেকৈ খেলি খেলি কলেজ মোৰ ডিগ্ৰী কমপ্লিট হোৱালৈকে মই খেলি আছিলোঁ। মোৰ ডিগ্ৰী কোৰ্চ কৰি থাকোঁতেও মই বেষ্ট প্লেয়াৰ আছিলোঁ। মঙলদৈ কলেজ আছিলে মোৰ, আৰু হায়াৰ ছেকেণ্ডেৰীটো মই বেষ্ট প্লেয়াৰ, স্কুল লাইফতো মই বেষ্ট প্লেয়াৰ। মানে যিমানকেইটা খেল পাতে প্ৰত্যেকটো খেলত মোৰ মানে প্ৰাইজ থাকে আৰু ফাৰ্ষ্ট প্ৰাইজে থাকে। তেনেকৈ মই বেষ্ট প্লেয়াৰ গোটেইকেইটা ষ্টেপত মই পাইছিলোঁ। তো তেনেকৈ তাৰপিছত মোৰ দেউতা ঢুকালে, ঘৰত অকণমান কণ্ডিশ্যন আহিলে, মা যিহেতু নাছিলে নায়েই। তো আনকণ্ডিশ্যন মই মাজতে খেলটো অলপ মানে ড্ৰ কৰিব লগা হ'ল। মই খেলিব মানে সা সুবিধা একেবাৰে নোপোৱা হ'লোঁ। তেনেকৈ থাকি ইটো সিটো অকণমান গুচি গ'ল, তেনেকৈ লাইফৰ ইটো অলপ কণ্ডিশ্যন। তাৰপিছত আহি 2018ৰ পৰা মই আকৌ খেলিবলৈ লৈছোঁ। তেতিয়াৰ পৰা মই কণ্টিনিউ কৰি আছোঁ। 2019, 2020 কণ্টিনিউ 2 বছৰ মই খেলিছোঁ। 2 বছৰত মই দুবাৰ, একবাৰ গুজৰাট আৰু এবাৰ অন্ধ্ৰপ্ৰদেশত মই ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰিছোঁ। ক'ত কেতিয়া প্ৰশিক্ষণ লৈছিল আৰু আপোনাৰ প্ৰশিক্ষণৰ গুৰু কোন অলপ জনাব? মোৰ প্ৰশিক্ষণ হিচাপে গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত 2 বছৰ কৰিছোঁ কোচ লৈ পেলাই। মোৰ গুৰু আছিলে প্ৰশিক্ষণৰ নিপন দাস। আপোনাৰ এই যে খেলৰ যাত্ৰাটোত আজি ইমানখিনি সফলতাত উপনীত হ'লহি, আপুনি এই সফলতা পোৱাত এগৰাকী মহিলা হিচাপে কেতিয়াবা কিবা বাধা পাইছিল নেকি? নিশ্চয়, মহিলা বুলি কোৱাৰ লগে লগে বাধা আহিয়ে পৰে। তো বহুত বেছি মোৰ একক প্ৰচেষ্টাৰে এইখিনি পাইছোঁ। আচলতে প্ৰথম কথা মই অলৰেডি উল্লেখ কৰিছোঁ, মোৰ মা নাই ঘৰত, বহুত কিবা গোটেইখিনি কাম চম্ভালিব লাগে। গোটেইখিনি কাম কৰি মেলি আৰু মই প্ৰাইভেট জবো কৰিছিলোঁ। ৰাতিপুৱা যেতিয়া অনুশীলন কৰিবলৈ যাওঁ মই 4টাতে উঠি মই অকণমান ব্ৰাছ কৰি মেলি ইটো সিটো কৰি ড্ৰেছ আপ কৰি পেলাই মই ফিল্ডত যাওঁ। ফিল্ডৰ পৰা আহি একদম বহুত দৌৰা-দৌৰি হয়, মানে মোৰ 1 মিনিট বা 1 ছেকেণ্ডো মই টাইমটো ইফাল সিফাল কৰিব নোৱাৰোঁ। ইমান চিডুলটো মোৰ ইমান টাইট, মানে এতিয়াও টাইটকৈ ল'ব লগা হয়। তো আহি মই গা পা ধুই ভাত বনাই খাই মেলি আকৌ মই অফিচ যাওঁ। ৰেষ্ট মানে একদমেই নাপাওঁ। অফিচ গৈ অফিচৰ পৰা আহোঁতে আকৌ নিজেই বজাৰ সময়ত ক'ত কি আছে এইবিলাক কৰি লৈ আহি আকৌ ৰাতি সোনকালে শুই যাওঁ। আকৌ ৰাতিপুৱা একেই চিডিউল আৰম্ভ হৈ যায়। বহুত কষ্ট বহুত হৈছে, কিন্তু মোৰ আজি এইখিনি পাবৰ কাৰণে বহুত বেছি কষ্ট কৰিবলগীয়া হৈছে। তেনেকৈ মই এইখিনি পাইছোঁহি আজি।
খেলৰ লগতে আপুনি অভিনয় আৰু গান গায় বুলি আমি জানিব পাৰিছোঁ আপুনি অভিনয়ৰ বিষয়ে অলপ ক'বচোন আৰু গানৰ বিষয়ে অলপ ক'ব অভিনয় কৰিছোঁ অভিনয় মই চিৰিয়েলত বিশেষকৈ বহুত কেইখন চিৰিয়েলত মই কৰিছোঁ মোৰ নামেই ইমান মনত নাই তাৰ মাজতে ভাড়াঘৰ বেহাৰবাৰী আউটপোষ্ট এনেকৈ কেইবাখনো চিৰিয়েলত কৰিছোঁ আছাম ফাইটছ এনেকৈ কিবা কিবি চিৰিয়েলবিলাক আছিলে মই তিনিখন এতিয়া মনলৈ আহিছে তেনেকৈ বহুত চিৰিয়েলত মই কৰিছোঁ আৰু কি আছিলে আৰু টেলিফিল্ম যিটো আমাৰ DDNIত গোটেই নৰ্থ ইষ্টত বাজে তাতে মই 5খন টেলিফিল্ম কৰিছোঁ খুব ভাল ভাল কেৰেক্টাৰ কৰিছিলোঁ মই চেণ্ট্ৰেল কেৰেক্টাৰ আছিলে আৰু তাৰ পে'মেণ্টবিলাকো বহুত ভাল আছিলে দেই বহুত ভাল এইবিলাক কৰিছোঁ মই অভিনয়ত যথেষ্টখিনি কৰিছোঁ কিন্তু তাতেও সেই মানে বহুত এক্সপেঞ্চিভ বস্তুবিলাক মেইনটেইন কৰিব মোৰ বহুত প্ৰব্লেম হৈ গ'ল মানে তেনেকৈ মই জব নকৰিলে নহয় আৰু জব নকৰিলে মই অকল এক্টিঙৰ পইচাৰে চলিবও নহয় এক্টিং লাইফটো অকণমান বেলেগ ধৰণৰ হয় মানে অকণমান তাত নিজক বেছি মেইনটেইন কৰি ৰাখিব লগা হয় তেনেকুৱা কণ্ডিশ্যনৰ কাৰণে এক্টিঙৰ পৰা মই কিছু আঁতৰি আহিলোঁ আৰু স্পষ্টটো মোৰ বহুত মন আছে যিহেতু খেলত যেতিয়া নামি দিলোঁ তেতিয়া মই এক্টিঙত সময় দিব নোৱাৰা হ'লোঁ এইটো নহয় যে মোক এক্টিঙে বিচৰা নাছিলে খেলি থকা অৱস্থাটো মোক চিৰিয়েলৰ কাৰণে কণ্টেক্ট কৰিছিলে বাট মই কামটো ল'ব পৰা নাছিলোঁ মই এৰি দিছিলোঁ তেনেকৈ এতিয়া এক্টিঙৰ লগত বৰ বেছি মই জড়িত নহয় খেলত মই এতিয়া জড়িত হৈ আছোঁ আজি গোলাঘাট দেৰগাঁও মিছামৰা হাইজাৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত যোদ্ধা হাফ মাৰাথনত মহিলা 40 বছৰৰ ওপৰৰ আজি প্ৰথম স্থান পাবলৈ সক্ষম হ'ল আপুনি আৰু আমাৰ গোলাঘাটত আজি আপুনি এই খেল খেলি মানে কেনেকুৱা লাগিলে মানে পৰিৱেশটো কেনেকুৱা পালে আমাৰ গোলাঘাটৰ পৰিৱেশটো হয় ভাল লাগিলে বহুত ধুনীয়া পৰিৱেশ খুব এটা সুন্দৰ পৰিৱেশ মানে মানুহ বহুত হৈছিলে আৰু তাতকৈ সকলোতকৈ বেছি ভাল লগা কথা এইটোৱে তাত সৰু সৰু যিখিনি ল'ৰা ছোৱালী আছিলে মানে বুনিয়াদী স্কুলৰো LP স্কুলৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিকো তেওঁলোকে মানে এটা সুবিধা দিছে 1.5 কিলোমিটাৰ নে 2 কিলোমিটাৰ এটা দৌৰাইছে সেইটো খুব ভাল এটা ষ্টেপ লৈছে ভাল লাগিছে আৰু খেলখনত খুমটাই সমষ্টি MLA মীনাল শইকীয়া দাদা তেখেত আছিলে আৰু দেৱোত্তম অসম বুলিয়ে ৰাইজে জানে ইউটিউবাৰ খুব এটা ইনস্পায়াৰ হেৰিবিলাক পজিটিভ হেৰিবিলাক কৈ থাকে যে মই বৰকৈ নাচাওঁ কিন্তু দেই এনে চাই আৰু বহুতে জানো দেখি থাকোঁ তেখেতো আহিছিলে তেখেতো খুব ধুনীয়া মানে হেৰি দিলে অকণমান কথা বতৰাখিনি ক'লে ভালে লাগিলে এই ফিজিকেল হেৰিৰ ওপৰত ভাল খুব ভাল লাগিছে খেলখন মানুহ বহুত ওলাই আহিছে গোটেই অঞ্চলৰ মানুহখিনি ওলাই আহিছে আমাৰ ৰানিং কৰিবই দিগদাৰ হৈ গৈছে এনেকুৱা হৈছে মানে ইমান মানুহ ওলাই আহিছে ৰাস্তাত মানে আচৰিত হৈ গৈছোঁ আমি সেইটো খুব ভাল লাগিছে আপুনি আজি স্থানো পাইছে হয় হয় খেলখন দুটা শাখাত কৰিছিলে বিল' 40 আৰু এবভ 40 ফিমেলৰ মই উইনাৰ হৈছোঁ শেষত আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে অলপ কওক হয় ভৱিষ্যত মোৰ ইয়াতকৈও খুব ভাল এটা পাৰফৰ্মেঞ্চ কৰাৰ আৰু মানে ইণ্ডিয়াৰ হৈ খেলাৰ মোৰ খুবেই হেঁপাহ আছে আৰু খেলিম ভাবিছোঁ হয়তো খেলিব পাৰিম চাগে আপোনাৰ আমাৰ ফালৰ পৰা শুভকামনা আৰু ইয়াতে আৰু অকণমান কথা এটা আছে এনেকুৱা হয় একচুৱেলি ইমান খেলিছোঁ আমি নিজৰ খৰচত খেলিব লাগে মই ৰিয়েল ফেক্টটো কৈ দিছোঁ যাতে স্পনচাৰৰ বহুত প্ৰয়োজন হয় আৰু গোটেও যদি অকণমান ছাপোৰ্ট দিয়ে আমাক আমিতো বহুত কষ্ট কৰোঁ ন কষ্ট কৰি ইমানখিনি পাইছোঁ অলপ যদি ছাপোৰ্ট দিয়ে গোটে তেতিয়া আমাৰ আৰু অকণমান অসমহেতো কৰিছোঁ বাহিৰত ইমান খেল খেলিছোঁ মই ভুৱনেশ্বৰ বা বিহাৰ এইবিলাকতো মই ইমান টাফ খেল খেলি আহিছোঁ বা মই জিকিও আহিছোঁ অসমৰ হৈয়ে খেলি আহিছোঁ তাততো অসমৰ গামোচাখনে লৈছোঁ বা অসম লিখা জেকেট মানে আপাৰটোৱে মই পিন্ধিছোঁ ট্ৰেকটোৱে মই পিন্ধিছোঁ চ' অসমৰ হৈ আমি যিমানখিনি কৰি আছোঁ গতিকে গোটেও যদি অকণমান ছাপোৰ্ট দিয়ে আমাকো তো ভাল লাগে যিখিনি গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ প্ৰতিবেদন